অক্সফোর্ড বিশ্ববিদ্যালয়ৰ পৰা দিল্লীৰ ৰাজনীতিলৈ এক যাত্ৰা। এঘাৰ বছৰৰ ৰাজনৈতিক কেৰিয়াৰ আৰু দিল্লীৰ মুখ্যমন্ত্ৰী পদ। অৰবিন্দ কেজৰিৱালৰ উত্তৰসূৰী কোন এই আতিশী মাৰ্লেনা? কিয় অৰবিন্দ কেজৰিৱালে বিশ্বাস কৰিলে আতিশীক? সুৰা কেলেংকাৰীৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা অৰবিন্দ কেজৰিৱালে মুকলি আকাশৰ তললৈ ওলাই অহাৰ পাছতেই মুখ্যমন্ত্ৰী পদ ত্যাগ কৰাৰ কথা ঘোষণা কৰে। সেই অনুসৰি দিল্লীৰ লেফটেনেণ্ট গভৰ্ণৰৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰে কেজৰিৱালে। অৰবিন্দ কেজৰিৱালৰ পদত্যাগৰ ঘোষণাৰ পাছতেই চৰ্চা হৈছিল কোন হ'ব দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী। কেজৰিৱালে পদত্যাগ পত্ৰ দাখিল কৰাৰ দিনাই আপৰ বিধায়িনী দলৰ বৈঠকত দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম হিচাপে আতিশী মাৰ্লেনাৰ নাম প্ৰস্তাৱ কৰে অৰবিন্দ কেজৰিৱালে আৰু সকলোৰে সৰ্বসন্মতিক্ৰমে আতিশীয়ে হ'ব দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী। কিন্তু কোন এই আতিশী মাৰ্লেনা? অৰবিন্দ কেজৰিৱাল কাৰাগাৰত থকা সময়ত আম আদমী পাৰ্টিক সবল নেতৃত্ব প্ৰদান কৰা আতিশীৰ জন্ম 1981 চনৰ 8 জুনত। তেওঁৰ পিতৃ আৰু মাতৃ দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপক আছিল। পিতৃৰ নাম বিজয় সিং আৰু মাতৃৰ নাম তৃপ্তা সিং। পাঞ্জাৱী ৰাজপুত পৰিয়ালত জন্মগ্ৰহণ কৰা আতিশীৰ উপাধি সিং যদিও তেওঁ কেৱল আতিশী হিচাপেহে নিজক পৰিচয় দি ভাল পায়। তেওঁৰ শিক্ষা জীৱন আৰম্ভ হৈছিল নতুন দিল্লীৰ পোচা ৰোডত অৱস্থিত স্প্ৰিং ডেল বিদ্যালয়ৰ পৰা। দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ ছেইণ্ট ষ্টেফেন্স মহাবিদ্যালয়ৰ পৰা ইতিহাসত স্নাতক ডিগ্ৰী লাভ কৰা আতিশীয়ে স্নাতক পৰীক্ষাত শীৰ্ষস্থান লাভ কৰাৰ বাবে দিল্লী বিশ্ববিদ্যালয়ে প্ৰদান কৰিছিল দীপচন্দ্ৰ স্মৃতি পুৰস্কাৰ। 2001 চনত স্কলাৰশ্বিপৰ জৰিয়তে অক্সফোৰ্ড বিশ্ববিদ্যালয়ত শিক্ষা গ্ৰহণৰ সুবিধা লাভ কৰে আতিশী মাৰ্লেনাই আৰু অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ পৰা আতিশীয়ে প্ৰাচীন আৰু আধুনিক ইতিহাস বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পাছতেই আতিশীয়ে ভাৰতলৈ ঘূৰি আহি অন্ধ্ৰপ্ৰদেশৰ ঋষি ভেলী বিদ্যালয়ত কিছুদিনৰ বাবে শিক্ষকতা কৰে। কিন্তু পুনৰ 2005 চনত অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ পৰা আতিশীয়ে স্কলাৰশ্বিপ লাভ কৰে আৰু এডুকেশ্যন ৰিচাৰ্চ বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীৰ অধিকাৰী হয়। আতিশীয়ে ৰাজনৈতিক জীৱন আৰম্ভ কৰে 2012 চনত আৰু 2019 চনৰ লোকসভা নিৰ্বাচনত আতিশীয়ে পূব দিল্লী সমষ্টিৰ পৰা আম আদমী পাৰ্টিৰ হৈ প্ৰাৰ্থিত্ব আগবঢ়ায়। কিন্তু তেওঁৰ বিপক্ষ নেতা গৌতম গম্ভীৰৰ হাতত পৰাজিত হয় আতিশী মাৰ্লেনা। ইয়াৰ পাছত পুনৰ 2020 চনত আতিশীয়ে দিল্লীৰ বিধানসভা নিৰ্বাচনত কালাকাজি সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াই জয়ী হয়। মনীষ চিচোদিয়াৰ গ্ৰেপ্তাৰৰ পাছত আতিশী মাৰ্লেনা দিল্লীৰ শিক্ষামন্ত্ৰী পদত অধিষ্ঠিত হয়। দিল্লীৰ শিক্ষা ব্যৱস্থাৰ উন্নীতকৰণত আতিশী মাৰ্লেনাই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। শিক্ষা ব্যৱস্থা সন্দৰ্ভত পূৰ্বে আতিশী মনীষ চিচোদিয়াৰ সহায়ক আছিল। লগতে অৰবিন্দ কেজৰিৱাল কাৰাগাৰত থকা সময়ত আতিশীয়ে আম আদমী পাৰ্টিক এক বলিষ্ঠ নেতৃত্ব প্ৰদান কৰিছিল, যাৰ বাবে কেজৰিৱালে আতিশীক প্ৰদান কৰিলে গুৰু দায়িত্ব। অৱশ্যে দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে আতিশীৰ কাৰ্যকাল বৰ বেছি দীঘলীয়া নহ'ব, কিয়নো 2025 ফেব্ৰুৱাৰীত আছে দিল্লীৰ বিধানসভা নিৰ্বাচন। অৱশ্যে অৰবিন্দ কেজৰিৱালে নৱেম্বৰ মাহতেই দিল্লীত নিৰ্বাচন বিচাৰিছে। এই নিৰ্বাচনত আপ পুনৰ ক্ষমতালৈ আহিলে অৰবিন্দ কেজৰিৱালেই যে পুনৰ মুখ্যমন্ত্ৰী হ'ব সেই কথা দলে ইতিমধ্যেই স্পষ্ট কৰি দিছে। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।